মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি আকৌ মই তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই ক্লাছ 6ৰ লেচন নম্বৰ 7 গামোচা এ থ্ৰেড অফ লাভ নামৰ যিটো লেচন আছে বা যিটো পাঠ আছে, সেই পাঠটোৰ পাঠভিত্তিক যিবোৰ প্ৰশ্ন আছে, যিমান পাৰোঁ মই সহজভাৱে তোমালোকক বুজাবলৈ উত্তৰসহ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেন্তে ব'লা পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া একৰ কুৱেশ্যন নম্বৰ 1টো চোৱা। আমাক সুধিছে হু ৱেৰ ৱেইটিং ফৰ বিহু, অৰ্থাৎ বিহুৰ কাৰণে কোন কোন অপেক্ষা কৰি আছিল। ইয়াৰ আনচাৰটো হ'ব ৰুমি, বুবু, মিংকি, সুমন এণ্ড জুমি ৱেৰ ৱেইটিং ফৰ বিহু। অৰ্থাৎ ৰুমি, বুবু, মিংকি, সুমন, জুমিহঁতে বিহুৰ কাৰণে অপেক্ষা কৰি আছিলে। কুৱেশ্যন নম্বৰ 2ত সুধিছে হু জাম্পড আউট অফ দ্য বেড, অৰ্থাৎ বিচনাৰ পৰা কোনে জাপ মাৰি উঠিছিলে। ইয়াৰ উত্তৰটো হ'ব ৰুমি জাম্পড আউট অফ দ্য বেড, অৰ্থাৎ ৰুমিয়ে বিচনাৰ পৰা জাপ মাৰি উঠিছিলে। কুৱেশ্যন নম্বৰ 3ত সুধিছে হু ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি, অৰ্থাৎ হুঁচৰি গাবলৈ তেওঁলোকক কোনে আমন্ত্ৰণ জনাইছিলে। ইয়াৰ আনচাৰ হ'ব জীৱন খুৰা এণ্ড মিনতী জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি, অৰ্থাৎ জীৱন খুৰা আৰু মিনতী জেঠাইয়ে তেওঁলোকক হুঁচৰি পাৰফৰ্ম কৰিবলৈ নিমন্ত্ৰণ জনাইছিলে। কুৱেশ্যন নম্বৰ 4 সুধিছে ৱেৰ ডিড দে গো ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি, অৰ্থাৎ তেওঁলোকে হুঁচৰি গাবলৈ পোনপ্ৰথমতেই কাৰ ঘৰলৈ গৈছিলে। ইয়াৰ আনচাৰ হ'ব দে ৱেণ্ট টু মিনতী জেঠাইজ হাউচ ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি, অৰ্থাৎ তেওঁলোকে পোনপ্ৰথমতেই হুঁচৰি গাবলৈ মিনতী জেঠাই ঘৰলৈ গৈছিলে। কুৱেশ্যন নম্বৰ 5 হু মেড ডেলিচিয়াছ লাড্ডুজ, অৰ্থাৎ কোনে সুস্বাদু লাডু বনাইছিল। ইয়াৰ আনচাৰটো হ'ল মিনতী জেঠাই মেড ডেলিচিয়াছ লাড্ডুজ, অৰ্থাৎ মিনতী জেঠাইয়ে সুস্বাদু লাডু বনাইছিল। কুৱেশ্যন নম্বৰ 6 হোৱাই ৱাজ বুবু ছেড, অৰ্থাৎ বুবু কিয় দুখিত আছিল। ইয়াৰ উত্তৰটো হ'ব এনেধৰণৰ বুবু ৱাজ ছেড বিকজ হি হেড লষ্ট দ্য গামোচা গিফটেড বাই হিজ আইতা, অৰ্থাৎ বুবু দুখিত আছিল কাৰণ তেওঁ তেওঁৰ আইতাৰ দ্বাৰা দিয়া গামোচাখন হেৰুৱাই পেলাইছিলে। কুৱেশ্যন নম্বৰ 7 হাউ ডিড সুমন হেল্প বুবু, অৰ্থাৎ সুমনে বুবুক কিদৰে সহায় কৰিছিলে। ইয়াৰ আনচাৰটো হ'ব সুমন হেল্পড বুবু বাই হেণ্ডিং অভাৰ দ্য এক্সট্ৰা গামোচা ডেট হি কেৰিড ইন হিজ বেগ, অৰ্থাৎ সুমনে বুবুক তাৰ লগত লৈ অহা এক্সট্ৰা গামোচাখন দি সহায় কৰিছিল। এতিয়া কুৱেশ্যন নম্বৰ 2 চোৱা কি লিখিছে ইন দ্য লেচন গামোচা এ থ্ৰেড অফ লাভ ইউ হেভ কাম এক্ৰছ ৱৰ্ডছ লাইক ঢোল, পেঁপা, টকা এটচেট্ৰা, অৰ্থাৎ তোমালোকে এই পাঠটোত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ যেনে ঢোল, পেঁপা, টকা এইবিলাকৰ বিষয়ে শিকিবলৈ পাইছা। তাৰপিছত কৈছে দিজ আৰ দ্য নেমছ অফ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ প্লেড ডিউৰিং বিহু, আৰু এইবোৰ হৈছে বিহুৰ সময়ত বজোৱা কিছুমান বাদ্যযন্ত্ৰ। এতিয়া কৈছে ফাইণ্ড আউট নেমছ অফ আদাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ ডেট আৰ প্লেড ডিউৰিং ফেষ্টিভেলছ ডেট ইউৰ ফ্ৰেণ্ড চেলিব্ৰেট, কৈছে অন্যান্য যিসমূহ উৎসৱত যিবোৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় সেইবোৰৰ নাম তোমালোকক ইয়াতে লিখিব দিছে। ইয়াতে মই বিহুৰ বাহিৰেও আন উৎসৱসমূহত প্ৰায়ে ব্যৱহাৰ হোৱা কিছুমান বাদ্যযন্ত্ৰৰ নাম লিখি দিছোঁ, যেনে তবলা, হাৰমনিয়াম, ফ্লুট, চিটাৰ ইত্যাদি। তোমালোকে অন্য নাম জনা যিকোনো বাদ্যযন্ত্ৰৰ নাম লিখিলেও হ'ব। কুৱেশ্যন নম্বৰ 8 চোৱা ড্ৰ এ পিকচাৰ অফ এনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট, অৰ্থাৎ যিকোনো এক প্ৰকাৰৰ বাদ্যযন্ত্ৰৰ ইয়াতে ছবি অংকন কৰিবলৈ দিছে। মই আশা কৰোঁ তোমালোকে নিশ্চয় ইয়াৰ ছবি অংকন কৰিব পাৰিবা। কুৱেশ্যন নম্বৰ 3 গেছ হোৱাট আই এম কল্ড, অৰ্থাৎ মোক অনুমান কৰা কি নামেৰে জনা যায়। প্ৰশ্নটো হ'ল বুবুজ মাদাৰ ইজ দ্য ছিষ্টাৰ অফ অনুষ্কাজ ফাদাৰ, অৰ্থাৎ বুবুৰ মাক অনুষ্কাৰ দেউতাকৰ ভনীয়েক। হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন বুবু এণ্ড অনুষ্কা, তেতিয়াহ'লে অনুষ্কা আৰু বুবুৰ মাজত কি সম্পৰ্ক আছে। এতিয়া ইয়াতে তোমাৰ শব্দটো উল্টা পুল্টাকৈ বাকচত দিয়া হৈছে। ইয়াৰ উত্তৰটো হ'ব কাজিন, COUSIN। পাঠত
কুৱেশ্যন নম্বৰ 4 কিছুমান ইনফৰমেশ্যন দিয়া আছে, অৰ্থাৎ ভাৰতৰ বিভিন্ন ৰাজ্যত কি ধৰণৰ উৎসৱ পালন কৰা হয় তাৰ বিষয়ে আমাক অলপকৈ দিয়া আছে এইবোৰত। আৰু সেইবোৰ পঢ়াৰ পিছত আমাক এই কুৱেশ্যন নম্বৰ বিত যিখিনি খালী ঠাই দি আছে সেইখিনি আমাক ফিল আপ কৰিব দিছে। গতিকে আমি এইখিনি ফিল আপ কৰোঁ আহা। তোমালোকে পাঠত দিয়া বস্তুখিনি ইনফৰমেশ্যনখিনি পঢ়ি ল'বা। ইয়াত আমাক দিছে নেম অফ দ্য ফেষ্টিভেল, অৰ্থাৎ উৎসৱৰ নাম। তাৰপিছত আছে ষ্টেট, কোন ৰাজ্যত পালন কৰা হয়, আৰু ফুড আইটেমছ, সেই উৎসৱৰ লগত জড়িত খাদ্য সম্ভাৰসমূহ। এতিয়া প্ৰথমত আছে উত্তৰায়ণ। এই উৎসৱটো পালন কৰা হয় গুজৰাটত, আৰু ইয়াৰ লগত জড়িত খাদ্য পদাৰ্থসমূহ হৈছে যেনে উন্ধিয়া, চিক্কি, জলেবি। 2 নম্বৰত আছে উগাদি। এই উৎসৱটো পালন কৰা হয় অন্ধ্ৰপ্ৰদেশত, আৰু ইয়াৰ লগত জড়িত ফুড আইটেম হৈছে পাচদি। 3 নম্বৰত আছে বৈশাখী। এই উৎসৱটো পালন কৰা হয় পাঞ্জাৱত, আৰু ইয়াৰ লগত জড়িত খাদ্য সম্ভাৰসমূহ যেনে চুইটছ, বিভিন্ন ধৰণৰ মিঠাই, মক্কে কি ৰুটি, চৰচৌকা, চাট, তাৰপিছত চলে ভটোৰে, এইবোৰ। চৰচৌকা চাট নহয় দেই, চৰচৌকা চাগ। কুৱেশ্যন নম্বৰ 4 আছে ৱাংগালা। এই উৎসৱটো পালন কৰা হয় মেঘালয়ত, আৰু ইয়াৰ লগত জড়িত ফুড আইটেমবোৰ হৈছে বেম্বু শ্বুট কাৰী, ৰাইচ কেকছ, এইবোৰ। 5 নম্বৰত আছে বিশু। এইটো পালন কৰা হয় কেৰালাত, আৰু ইয়াৰ লগত ফুড আইটেম হৈছে বিশু কাঞ্জি, থোৰান, বিশু কাট্টা, এইবোৰ। কুৱেশ্যন নম্বৰ 5টোত চোৱা, কিছুমান লেটাৰ আমাক দিয়া আছে, আৰু তাৰ মাজতে কিছুমান উৎসৱৰ নাম আমাক উল্টা পুল্টাকৈ সোমাই দিয়া আছে। অৰ্থাৎ আমাক পাজল এটা দিয়া আছে, আৰু একেবাৰে তলত চাবা বক্সত সেই উৎসৱসমূহৰ নাম লিখা আছে। আমি এই উৎসৱসমূহৰ নামবোৰ এই পাজল বক্সত ধুনীয়াকৈ মিলাব লাগে। মই ইয়াতে মিলাই দিয়াৰ চেষ্টা কৰিছোঁ, যিহেতু মই মোবাইলত কৰিছোঁ সেইকাৰণে ইমান ধুনীয়াকৈ বস্তুখিনি মিলা নাই। কিন্তু তোমালোকে ধুনীয়াকৈ চাই লৈ, এই আখৰকেইটা চাই লৈ ধুনীয়াকৈ মিলাব পাৰিবা। কুৱেশ্যন নম্বৰ 6ত কি কৈছে চোৱা, ইউ হেভ ৰেড এবাউট ডিফাৰেণ্ট ফেষ্টিভেলছ ইন ইণ্ডিয়া। অৰ্থাৎ আমি ভাৰতৰ বিভিন্ন ধৰণৰ উৎসৱৰ বিষয়ে ইতিমধ্যে পঢ়িলোঁ। নাও নেম এ ফিউ ফেষ্টিভেলছ ইউ চেলিব্ৰেট। এতিয়া কৈছে যে তুমি উদযাপন কৰা কেইটামান উৎসৱৰ নাম কোৱা। তাৰপিছত কৈছে টক এবাউট দ্য কমন প্ৰেক্টিচেছ ইন দ্য ফেষ্টিভেলছ ডেট ইউ চেলিব্ৰেট উইথ দ'জ অফ আদাৰ্ছ। আৰু এতিয়া তুমি যিবোৰ ফেষ্টিভেল উদযাপন কৰা তাৰ বিভিন্ন ধৰণৰ নিয়ম নীতিবোৰৰ বিষয়ে আমাক ক'বলৈ দিছে। ইয়াৰ আনচাৰটো কি লিখিছোঁ চোৱা, উই চেলিব্ৰেট মেনি ফেষ্টিভেলছ লাইক বিহু, দিৱালী, দুৰ্গা পূজা, ঈদ, এটচেট্ৰা। অৰ্থাৎ আমি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰোঁ, যেনে বিহু, দেৱালী, দুৰ্গা পূজা, ঈদ ইত্যাদি। ডিউৰিং দিছ ফেষ্টিভেলছ উই ৱেৰ নিউ ক্লথছ। এই উৎসৱসমূহ পালন কৰাৰ সময়ত আমি নতুন কাপোৰ পিন্ধোঁ। ডেক'ৰেট আৱাৰ হোমছ, আমাৰ ঘৰবোৰ আমি সজাই তোলোঁ। এণ্ড প্ৰিপেয়াৰ ডেলিচিয়াছ ফুডছ, আৰু বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য আমি প্ৰস্তুত কৰোঁ। উই ভিজিট ৰিলেটিভছ এণ্ড ফ্ৰেণ্ডছ এণ্ড এক্সচেঞ্জ গিফ্টছ। আমি ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱীৰ ঘৰলৈ যাওঁ আৰু বিভিন্ন ধৰণৰ গিফ্ট আদান প্ৰদান কৰোঁ। উই প্ৰে টু গড এণ্ড টেক ব্লেছিংছ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু আশীৰ্বাদ লওঁ। উই এনজয় মিউজিক, ডান্স এণ্ড স্পেণ্ড হেপী টাইম টুগেডাৰ। আমি নৃত্য গীত উপভোগ কৰাৰ লগতে এক আনন্দিত মুহূৰ্ত আমি একেলগে সকলোৱে পাৰ কৰোঁ। কুৱেশ্যন নম্বৰ 7বিত লিখিছোঁ চোৱা, নাও ৰাইট এ ডায়েৰী এণ্ট্ৰি ডেছক্ৰাইব হাউ ইউ চেলিব্ৰেটেড ইউৰ ফেভাৰিট ফেষ্টিভেল। অৰ্থাৎ ওপৰত 7A এখন ডায়েৰী দিয়া আছে, সেইখন পঢ়ি লৈ তুমি নিজে তোমাৰ যিখন প্ৰিয় উৎসৱ আছে সেইখন কেনেকৈ পালন কৰিছা তাৰ বিষয়ে কেইশাৰীমান লিখিব লাগে। এতিয়া মই ইয়াতে লিখি দিছোঁ চোৱা, যিহেতু ইয়াতে ঠাইৰ অভাৱ হৈছে সেইকাৰণে আখৰবোৰ সৰু সৰু হৈছে। তোমালোকে ভিডিঅ'টো প'জ কৰি লৈ এইখিনি লিখি ল'বা। লিখা হৈছে 14th April 2026, ডিয়াৰ ডায়েৰী। টুডে ৱাজ দ্য ফাৰ্ষ্ট ডে অফ বহাগ বিহু। যিহেতু মই ইয়াতে বিহুৰ ওপৰতে লিখিছোঁ। এণ্ড ইট ৱাজ এবছলিউটলি ৱাণ্ডাৰফুল। I woke up early with the sound of the coolie bird and wore the new mocha silk clothes. We started the day by seeking blessings from our elders. My mother prepared laddus, pithas and doi sira. In the afternoon, a Husori team visited our courtyard. I also gifted a hand-woven gamusa to my best friend as a mark of respect and love. The day was filled with laughter, music, and the sweet smell of traditional delicacies. It truly is my favorite time
of the year. Question number 10bত আমাক কিছুমান বাক্য দিয়া হৈছে আৰু লগতে কিছুমান খালী ঠাই দিয়া আছে। এই বাক্যবোৰ পঢ়ি কি বাক্য হয় সেই খালী ঠাইত আমি লিখিব লাগে। যেনে প্ৰথম বাক্যটো আছে দ্য চিন অপেনছ ইন ৰুমি এণ্ড বুবুজ ৰুম। এই বাক্যটো হ'ব এছাৰ্টিভ চেণ্টেন্স। তাৰপিছত আছে হাউ ৱাজ ইউৰ ডে। এটা প্ৰশ্ন সুধিছে, গতিকে এই বাক্যটো হ'ব ইণ্টাৰগেটিভ চেণ্টেন্স বা প্ৰশ্নবোধক বাক্য। এছাৰ্টিভ চেণ্টেন্সক বৰ্ণনামূলক বাক্য বুলিও কোৱা হয়। হেৰিত আছে কাম ইনচাইড এণ্ড এনজয় ৰঙালী বিহুজ ডেলিকেচিজ। এই বাক্যটো হ'ল ইম্পাৰেটিভ চেণ্টেন্স বা আদেশ অনুৰোধমূলক বাক্য। 4 নম্বৰত আছে আই এম গ্লেড টু চি ইউ অল। এই বাক্যটো বিস্ময়সূচক বাক্য বা ইংৰাজীত কোৱা হয় এক্সক্লেমেটৰী চেণ্টেন্স। কুৱেশ্যন নম্বৰ 6 আমাক কিছুমান এছাৰ্টিভ, ইণ্টাৰগেটিভ, ইম্পাৰেটিভ আৰু এক্সক্লেমেটৰী চেণ্টেন্স লিখিব দিছে। ইয়াতে মই কেইটামান লিখি দিছোঁ চোৱা। এছাৰ্টিভ, হি ইজ মাই ফাদাৰ, ৰাণী অলৱেজ গোজ টু স্কুল। ইণ্টাৰগেটিভ চেণ্টেন্স, হাউ আৰ ইউ, হোৱাট ইজ ইউৰ নেম। ইম্পাৰেটিভ চেণ্টেন্স, ডু নট ৰান ইন দ্য ছান, প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ। এক্সক্লেমেটৰী চেণ্টেন্স, হুৰে উই হেভ অন দ্য মেটচ, এলাজ দ্য অল্ড মেন ডাইড। কুৱেশ্যন নম্বৰ 11 প্ৰশ্ন দিয়া আছে যে ৰিড দ্য লেচন এণ্ড ফিল ইন দ্য টেবল উইথ 2 এক্সাম্পলছ ফৰ ইচ ৱৰ্ড ক্লাছ। অৰ্থাৎ আমাক ইয়াতে নাউন, প্ৰনাউন, ভাৰ্ব আৰু এডজেক্টিভৰ কিছুমান ভাগ দিয়া আছে আৰু তাৰ প্ৰত্যেকতে দুটাকৈ আমাক এক্সাম্পল দিব দিছে। এতিয়া নাউন মই লিখিছোঁ ৰাহুল ফুটবল, প্ৰনাউন লিখিছোঁ হি দে, ভাৰ্ব লিখিছোঁ ইট গো, এডজেক্টিভ লিখিছোঁ বিউটিফুল টল। আৰু এনেকুৱা ধৰণৰ বহুত শব্দ আছে, তোমালোকে এইবোৰ নিজে নিজে বিচাৰি উলিয়াই লিখিবলৈ যত্ন কৰিবা। এতিয়া কুৱেশ্যন নম্বৰ 11bত আমি যিবোৰ শব্দ 11A লিখিলোঁ সেইবোৰেৰে বাক্য সাজিব দিছে। মই ইয়াতে কেইটামান বাক্য সাজিছোঁ চাবা সেই শব্দবোৰেৰে। যেনে ৰাহুল ৱেণ্ট টু দিল্লী লাষ্ট মান্থ। ফুটবল ইজ মাই ফেভাৰিট স্পৰ্ট। হি ইজ মাই টিচাৰ। দে আৰ মাই ফ্ৰেণ্ডছ। আই ইট ৰাইচ। গো, লেটছ গো টু দ্য মাৰ্কেট। বিউটিফুল, ৰ'জ ইজ এ বিউটিফুল ফ্লাৱাৰ। টল, হি ইজ দ্য টলেষ্ট বয় ইন আৱাৰ ক্লাছ। গতিকে মৰমৰ ভণ্টি ভাইটিসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা। আশা কৰোঁ তোমালোকে সকলোৱে ভালে থাকা, সুস্থ থাকা আৰু ভালকৈ লিখা পঢ়া কৰি থাকা। নেক্সট ভিডিঅ'ত আমি সকলোৱে পুনৰ লগ পাম। আজিলৈ ইমানেই।